নমস্কাৰ বন্ধুসকল মই ভিডিঅ'স্মিতাই মোৰ চেনেল আছামিজ বুক টিউবাৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই ইয়াত অসমৰ বিভিন্ন কিতাপৰ বিষয়ে আলোচনা কৰোঁ যেনে নাটক গল্প উপন্যাস ইত্যাদি আৰু মোৰ চেনেলটোলৈ যদি আজি আপোনালোক প্ৰথমবাৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আচলতে আজি মই আপোনালোকৰ লগত আলোচনা কৰিব আহিছোঁ হোমেন বৰগোহাঁইৰ এখন সুন্দৰ উপন্যাস সেইখনৰ নাম হৈছে সুবালা এখন নাৰী কেন্দ্ৰিক উপন্যাস যিখন পঢ়িলে মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিব মানে আমাৰ হোমেন বৰগোহাঁইৰ সাহিত্য সাধনাৰ বিষয় আৰু হোমেন বৰগোহাঁই এই সমাজৰ এনে এটা বিষয়বস্তুক লৈ পেলাই লিখি উলিওৱা এইখন উপন্যাস যে এনেকৈ লিখিছে সেইটো কিন্তু বহুত সাহসৰ কথা আৰু খুব ধুনীয়াকৈ এটা চৰিত্ৰক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ উপস্থাপন কৰা এটা বিষয়বস্তু সেইটো হৈছে বেইছা আৰু ইয়াক ইমান সুন্দৰকৈ উপন্যাসখনত লৈ গৈছে আৰু হোমেন বৰগোহাঁইৰ লেখনিৰ পৰা আদি কৰি হোমেন বৰগোহাঁইৰ প্ৰত্যেকটো বস্তু এখন আত্মজীৱনীখন হওক বা হালধীয়া চৰাই বাওধান খাই হওক উচ্চাকাংক্ষা হওক প্ৰত্যেকখন উপন্যাসে আমাক এটা নিৰ্দিষ্ট বস্তুৰ সামাজিক হ'লেও নিৰ্দিষ্ট বস্তুৰ এটা বিশেষ সোৱাদ দিয়াত আমাৰ পাঠকক যথেষ্টখিনি মানে সহায় কৰিছে আৰু যথেষ্টখিনি কথা জনাত আমাৰ সুবিধা হয় তেতিয়াহ'লে ব'লক আজি কিতাপখনৰ বিষয়ে আমি আলোচনা কৰোঁ বিশেষকৈ খুব স্পষ্টভাৱে যদি মই আপোনালোকৰ আগত কওঁ তেতিয়াহ'লে এগৰাকী বেইছাৰ বিষয় এইখন উপন্যাসত লিখা হৈছে আৰু 4টা পৰ্বত এই উপন্যাসখন লিখা হৈছে যদিও 3টা পৰ্বত সুবালা নামৰ যিগৰাকী নাৰী তেখেতৰ মানে যি সংঘাতময় জীৱন সেই সংঘাতময় জীৱনৰ কথা স্পষ্টভাৱে দাঙি ধৰিছে আৰু বিশেষকৈ 4 নম্বৰ পৰ্বটো কিছু সকাহ পোৱা সেই নাৰীগৰাকী দেখিবলৈ পোৱা গৈছে বিশেষকৈ আমি যদি চাওঁ নাৰী কেন্দ্ৰিক বা নাৰীক লৈ লিখিত উপন্যাস এই সুবালা নামটো আহে মানে এইখন উপন্যাসৰ কথা তো বিষয়বস্তুবোৰৰ বিষয়ে যদি আমি আগবাঢ়ি কাহিনী ভাগলৈ যাবলৈ বিচাৰোঁ তেতিয়াহ'লে কাহিনীটোত আমি তেতিয়াহ'লে কাহিনী ভাগ আৰম্ভ হয় সুবালাৰ পৰা যে সুবালাৰ ঘৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী নাৰী আৰু সেই নাৰীগৰাকী নিজৰ মাকেই কি কৰে নৰেন নামৰ এজন ব্যক্তিলৈ বেইছা কৰ্মৰ কাৰণে দি দিয়ে আৰু তাই সেই স্পষ্টভাৱে কয় যে তাই বেইছা হ'ব নোখোজে বুলি আৰু সেইটো প্ৰত্যেকগৰাকী নাৰীৰ কাৰণে কিন্তু বৰ দুখ লগা কথা তাৰ পাছতে কি হয় প্ৰথম যেতিয়া তাই এনে এটা পৰিস্থিতিত পৰে মাকে যিহেতু নৰেনৰ লগত সেই বেইছাবৃত্তিৰ কাৰণে দি দিয়ে তাৰপিছত আহি এগৰাকী বুঢ়ীক লগ পায় মানে সিহঁতৰ ঘৰৰ পৰাই বুঢ়ীক লগ পায় সেই বুঢ়ীগৰাকী লগ পাই পেলাই তাই অনুভৱ কৰে যে তাই এই বেইছাবৃত্তিৰ পৰা তাই মানে কি হ'ল মুকলি হ'ল কিন্তু তাই ভাবাই নাছিল যে তাই গোটেই জীৱনটো অন্ধকাৰময় হ'বলৈ গৈ আছে তাই যিজনী বুঢ়ীৰ লগত সেই বেয়া জগতখনৰ পৰা ওলাই আহিছিল বা ঘৰখনৰ পৰা ওলাই আহিছিল সেই যিজনী বুঢ়ীৰ লগত আহিছিলে সেই বুঢ়ীজনী যেন তেওঁ প্ৰথমে চিনি পোৱা বুঢ়ীগৰাকী নহয় সেইগৰাকী নাৰীৰ যেন আন এটা বেলেগ স্বৰূপ আছে সেইটো দ্বিতীয় পৰ্বত উপন্যাসখনত স্পষ্টভাৱে মুকলি হয় তাৰ পাছতে সেই বুঢ়ীগৰাকীয়ে তাইক পতিয়ন অনাবলৈ চেষ্টা কৰে যে তাইৰ হাতত বেইছাবৃত্তিৰ বাহিৰে আৰু বেলেগ উপায় নাই তাৰ পাছতে নৰেনে তাইক বলৎকাৰ কৰে আৰু বলৎকাৰ কৰাৰ পাছতো তাই যেতিয়া মৰিবলৈ লয় মানে আমি বিশেষকৈ এই উপন্যাসখন পঢ়িলে হোমেন বৰগোহাঁইৰ যিটো এটা মানে আন্তৰিক ভাৱ এই চৰিত্ৰটোৰ জৰিয়তে আমাক বুজাব খুজিছে খুব স্পষ্টকৈ আছে যে তাই ভাবিছিলে যে তাই বেইছা হোৱাতকৈ তাই আত্মহত্যা কৰিব কিন্তু এই আত্মহত্যাও তাই কৰিব নোৱাৰা হ'ল আৰু তাৰ ফলত তাই যে ভাবিছিলে যে তাই মৃত্যুবৰণ বা আত্মহত্যা কৰি পেলাই তাই এই জগতখনৰ পৰা ওলাই যাব বুলি সেইটো তাইৰ বাবে মানে পথ বন্ধ হৈ গ'ল বা তাই মৃত্যুৰ মুখলৈকো নিজকে লৈ যাব নোৱাৰে উপন্যাসখনৰতো তৃতীয় পৰ্বত সুবালা একেবাৰে পৰিপূৰ্ণ ৰূপত এগৰাকী বেইছালৈ পৰিণত হৈছে আৰু সেই জগতখন যি বেয়া জগত সঁচাকৈ তেনেকুৱা কোনো ছোৱালীকেই যাতে তেনেকুৱা মানে কোনো নাৰীৰ ক্ষেত্ৰতে তেনেকুৱা নহওক তো তেনেকুৱা জগতখনৰ পৰা যেতিয়া তাই ওলাই যাব খোজে ওলাই যোৱাৰ মানে সেই পৰিপ্ৰেক্ষিতত কি হয় সেই নাৰী যি দেশ চক্ৰ বা সেই যি বেইছালৰ যি কান্তা নামৰ এজন ব্যক্তি আছিলে যিজন তাৰ মালিক হয় বা তাৰে এজন ব্যক্তি সেই
তেখেতে তাইক বিয়া পাতিব বিচাৰে আৰু সেয়ে তৃতীয় অংশতে হয়তো কিছু সুখৰ মুখ দেখা যেন লাগে সুবালা আৰু সেই সুবালাই হয়তো তাই সৰুৰে পৰা প্ৰেম ভাল পোৱা কি বুজিয়ে নাপালে যিহেতু সেই সৰুৰ পৰা এনেধৰণৰ অত্যাচাৰ মাতৃয়ে যদি তেনেকুৱা কৰিলে তাই বুজি নাপালে কিন্তু তথাপিও সেই কান্তাৰ লগত এই নৰকৰ পৰা ওলাই গৈ পেলাই তাই কান্তাৰ গৃহিণী হোৱাৰ এক সপোন সুবালাই কিন্তু দেখিবলৈ লয় আচলতে চতুৰ্থ পৰ্বত সুবালা বৰ বেয়াকৈ প্ৰতাৰিত হয় আকৌ সেই একে স্থানলৈ উভতি আহে প্ৰথম অৱস্থাত সেই তৃতীয় পৰ্বত বিশেষকৈ কান্তাৰ লগত জীৱন আগুৱাই লৈ যাম বুলি ভাবি পেলাই যিহেতু তাৰ পৰা ওলাই আহিছিলে সেই গৃহৰ পৰা তো কান্তাৰ সেই চৰম বিশ্বাসঘাতকতাৰ কাৰণে তাই আকৌ সেই নিজ গৃহলৈ উভতি আহে সেই বেশ্যালৈ উভতি আহে তো এনেকুৱা ধৰণৰ এটা মৰ্মস্পৰ্শী ঘটনা যিটোত আমি এটা নিতুল কাহিনী বিন্যাসৰ সৈতে এগৰাকী নাৰী বিশেষকৈ এনে পৰ্যায়ৰ নাৰীৰ এটা দুখ আমি অনুভৱ কৰিব পাৰোঁ বিশেষকৈ আমি যদি গংগুবাই কাঠিয়াবাৰী চাইছোঁ এনেকুৱা ধৰণৰ কথাবোৰ আমি উপলব্ধি কৰিব পাৰোঁ সিহঁতে কিমান তাৰণাত তেনেকৈ থাকিব লগা হয় তো এনে এটা চৰিত্ৰক বিশেষত্ব হিচাপে লৈ এখন নাৰী কেন্দ্ৰিক উপন্যাস নাৰীকে কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ লিখি উলিওৱা এখন হোমেন বৰগোহাঁইৰ উপন্যাস যিখন পঢ়িলে উপলব্ধি কৰিব পাৰিব যে সুবালাৰ জীৱনটো কিমান কষ্টকৰ আৰু আমি কিমান শান্তিত আছোঁ আচলতে হোমেন বৰগোহাঁই ডাঙৰৰ প্ৰত্যেকখন উপন্যাসে আমি পঢ়িবলগীয়া আৰু প্ৰত্যেকখন উপন্যাসে নিৰ্দিষ্ট এটা বিষয়ক খুব সুন্দৰভাৱে উপস্থাপন কৰে বৰ্তমান আমাৰ সমাজত ইয়াৰ স্থিতিৰ বিষয় আমি যদি এইখিনিতে উপন্যাসখনৰ কাহিনীৰ কথা ক'বলৈ যাওঁ খুব এটা ধুনীয়া কাহিনী ভাষাৰ কথা যদি কওঁ লেখনি ইমান ধুনীয়া যে আমি সহজ সৰল ভাষাত লিখা এখন আমাৰ উপন্যাস যিখন পঢ়িলে আমি খুব ধুনীয়াকৈ বুজি পাব পাৰোঁ আৰু প্ৰত্যেকটো বয়সৰ ল'ৰা ছোৱালীয়ে পঢ়িলে বুজি পাব পৰা ভাষা সাহিত্য ব্যৱহাৰ কৰে বা প্ৰয়োগ কৰে তেখেতৰ উপন্যাসসমূহত হওক বা তেখেতৰ গ্ৰন্থসমূহত আৰু লগতে ইয়াত যদি আমি এটা সামাজিক পৰিৱেশৰ কথা চাওঁ যে ইয়াত সামাজিক পৰিৱেশৰ বিষয়েও খুব ধুনীয়াকৈ এইখন উপন্যাসত উপস্থাপন কৰিছে প্ৰত্যেকটো চৰিত্ৰক এটা নিৰ্দিষ্ট স্থানত উপস্থাপন কৰি তাৰ এটা সুকীয়া ভাৱ আমাক দিবলৈ চেষ্টা কৰিছে এই উপন্যাসখনে তো নিশ্চয়কৈ এই উপন্যাসখন আপোনালোকে পঢ়িব বুলি আশা কৰি মই মৃদুস্মিতাই আজি মোৰ চেনেলৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ ধন্যবাদ